হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। SSLC ৰিজাল্ট 2024 অৰ্থাৎ মেট্ৰিকৰ 2024 মেট্ৰিকৰ ৰিজাল্টৰ ফলাফল আপোনালোকে কেনেকৈ চেক কৰিব ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। মুকলি হ'ল ৱেবছাইট, অফিচিয়েল ৱেবছাইট অৰ্থাৎ চৰকাৰী ৱেবছাইট মুকলি কৰি দিয়া হ'ল SSLC ৰিজাল্ট চেক কৰিবৰ কাৰণে। আৰু মই ইয়াৰ আগতে আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ যে আমাৰ মামাই কৈছিলে এই অহা দুদিন অৰ্থাৎ ইলেকশ্যনৰ পাছতে 19ৰ পৰা ধৰি 21 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিম বুলি। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ, দেখুৱাইছিলোঁ মামাই কোৱা কথাখিনি। আকৌ এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ যাতে আপোনালোকে এইটো ফেক ভিডিঅ' বুলি নকয়। আপোনালোকক দেখুৱাই দিছোঁ মই ভিডিঅ'টো, চাওক মামাই কি বুলি কৈছিল। মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। গতিকে শুনিলে আপোনালোকে 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত দিম বুলি কৈছিলে। যিহেতু 19 তাৰিখে ইলেকশ্যন হৈ গ'ল বিভিন্ন জেগাত, সেইকাৰণে হয়তো 19 তাৰিখে নিদিলে 21 তাৰিখ বা 20 তাৰিখ এই দুদিনৰ ভিতৰত ৰিজাল্টটো দিব। আৰু ৰিজাল্ট আপোনালোকে কেনেকৈ চেক কৰিব? নিজৰ মোবাইলতে চেক কৰিব পাৰিব। ৰাতিপুৱা 9টা বজাতে মুকলি কৰি দিয়া হ'ব। বহুতকেইটা ৱেবছাইট ইয়াৰ কাৰণে দিয়া হৈছে। যিকোনো এটা ৱেবছাইট আপোনালোকে ভিজিট কৰি পেলাই ৰিজাল্টটো চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব মই ভিডিঅ'টোত দেখুৱাই দিম আৰু কি কি ৱেবছাইট মুকলি কৰা হ'ল। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজিব পাৰিব। এবাৰ SSLC ৰিজাল্ট 2024 চেক আছাম 10 ৰিজাল্ট অনলাইন। SEBA SSLC result details, name of exam Assam SSLC HM examination 2024, name of board Board of Secondary Education Assam, name of class 10 standard, date of exam to অনুষ্ঠিত হৈছিল 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে। 16 ফেব্ৰুৱাৰী 2024ৰ পৰা 4 মাৰ্চ 2024লৈকে। টাইপ অফ এক্সাম ৰিটন এক্সামিনেশ্যন অনুষ্ঠিত হৈছিলে আৰু মুঠ চেণ্টাৰ আছিলে 913টা আৰু মুঠ কেণ্ডিডেটে এক্সাম দিছিলে অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিছিলে। মুঠ কেণ্ডিডেটে 4,25,965 জন কেণ্ডিডেটে দিছিলে পৰীক্ষাটো মেট্ৰিকৰ। ডিক্লাৰেশ্যন অফ ৰিজাল্ট নট ফিক্স ইয়েট, ফিক্স কৰা নাই ডেটটো। অফিচিয়েল ৱেবছাইট দিয়া আছে ইয়াত sebaonline.org, এইটো সেবাৰ অফিচিয়েল ৱেবছাইট হয়। ৰিলেটেড আৰ্টিকল ASSC ৰিজাল্ট 2024 চেক কৰিবলৈ হ'লে এডমিট কাৰ্ডৰ ৰোল নম্বৰ লাগিব। ৰোল নম্বৰটো হ'লে আপোনালোকে চেক কৰিব পাৰিব। ইয়াত এতিয়ালৈকে দেখিছে আপোনালোকে কামিং চুন হৈ আছে, ডেটটো ফিক্স কৰা নাই কাৰণে। ইয়াৰ লিংকসমূহ মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে লিংকত ক্লিক কৰি ডাইৰেক্ট ৰিজাল্টটো চেক কৰিব পাৰিব যেতিয়াই ৰিজাল্ট দিয়া হ'ব। ইয়াত চাওক আপোনালোকে 10টা ইয়াত অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে। ইয়াত 10টা sebaonline.org, resultassam.nic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, exam.etc.com, www.schools9.com, assamresult.in, www.jogornjos.com, www.vidyavision.com। এই 10টা অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে। এই 10টাতে আপোনালোকৰ যিকোনো এটা আপোনালোকে চেক কৰিব পাৰিব। ইয়াৰ সকলোখিনি লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব। ডিছক্ৰিপশ্যনত গৈ পেলাই ক্লিক কৰিব, লিংকটোত ক্লিক কৰা, যিকোনো এটা লিংকত ক্লিক কৰিলে হ'ল। লিংকত ক্লিক কৰাৰ লগে লগে কেনেকৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব মই পাছৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই আছোঁ। গতিকে ডিছক্ৰিপশ্যনলৈ যাব, তাতে এটা লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে ডিছক্ৰিপশ্যনলৈ গৈ যিকোনো এটা ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টতে ৰোলটো, তাৰপিছত নংটো বহোৱাৰ পিছত ইণ্টাৰ দ্য ডিজিট, ছাইডত যিটো ডিজিট দেখিছে আপোনালোকে বক্সটোত ফিল কৰিব। ফিল কৰি পেলাই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ৰিজাল্টটো মুকলি হৈ যাব। আপোনালোকৰ মুখৰ আগত মাৰ্কশ্বিটখন ওলাই যাব। এনেকৈ আপোনালোকে ৰোল নংটো ফিল কৰিব, ফিল কৰি ইণ্টাৰ ডিজিট অপশ্যনটো মাৰিব। মৰাৰ পিছত ছাবমিট কৰি দিলে এয়া দেখিছে আপোনালোকে এনেকৈ আপোনালোকৰ মাৰ্কশ্বিটখন এনেকৈ ওলাই যাব। ৰিজাল্টটো এনেকৈ নিজৰ মোবাইলতে চেক কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰতে। এটা ক্লিকতে মাত্ৰ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। যিদিনা ৰিজাল্ট দিব আপোনালোকে 9টা বজাত এনেকৈ চেক কৰিব। চেক কৰিলে এনেকৈ নিজৰ মোবাইলতে ৰিজাল্টটো চাব পাৰিব।